Hello aspirants, আপোনালোকৰ অলৰেডি মাৰ্চৰ 28 তাৰিখৰ পৰা APSCৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 29 এপ্ৰিল সন্ধিয়া 5টা বজালৈকে। সো মই সাজেষ্ট কৰোঁ আপোনালোকে মানে সেই সময়লৈকে ৰখি নাথাকি লাষ্ট ডেটলৈ ৰৈ নাথাকি আগতীয়াকৈ যিমান পাৰে আগতীয়াকৈ ফৰ্মখন ফিল আপ কৰক, কাৰণ পিছত গৈ সাৰ্ভাৰ প্ৰব্লেম হোৱা বা সাৰ্ভাৰ ডাউন হোৱাৰ সম্ভাৱনা থাকে। সো আপোনালোকে যিমান পাৰে সোনকালে ফৰ্মখন ফিল আপ কৰক। এতিয়া ফৰ্মখন ফিল আপ কৰাৰ সময়ত এটা কথা হৈছে যে যিসকলে অলৰেডি APSC আগতে দিছে তেওঁলোকে আকৌ ৰেজিষ্টাৰ কৰিব নালাগে, তেওঁলোকে জাষ্ট লগ ইন কৰি যিখিনি ফাৰ্ডাৰ প্ৰসেছ আছে সেইখিনি কমপ্লিট কৰিলে তেওঁলোকৰ ফৰ্ম ফিল আপ কমপ্লিট হৈ যাব। কিন্তু যিসকলে আপোনাৰ ফাৰ্ষ্ট টাইম APSC দিবলৈ গৈ আছে তেওঁলোকে কিন্তু ৰেজিষ্টাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি প্ৰসেছ কমপ্লিট কৰিব লাগিব, তেওঁলোকে গোটেই ডকুমেণ্টখিনি আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ফৰ্ম ফিল আপৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। সো আজি এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ যিসকলে মানে ফাৰ্ষ্ট টাইম APSC দিব তেওঁলোকে কেনেকৈনো ৰেজিষ্টাৰ কৰিব, কি কি ডকুমেণ্ট লাগিব, কেনেকৈ ডকুমেণ্টখিনি ছাবমিট কৰিব, গোটেইখিনি ডিটেইলছ ইয়াত মই আপোনালোকক কৰি দেখুৱাম বা আপোনালোকক বুজাই দিম। সেইমতে আপোনালোকে কৰিলে অতি সোনকালে ঘৰতে আপোনালোকে APSC ফৰ্মখন ফিল আপ কৰিব পাৰিব। সো আহকচোন আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো ফাৰ্ষ্ট আপোনালোকে কি কৰিব, এনেকৈ গুগলৰ পেজটো খুলি ল'ব, খুলি পেলাই ইয়াত APSC বুলি আপোনালোকে লিখিব। APSC বুলি লিখাৰ লগে লগে APSCৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো আহি গ'ল ন। তো আপোনালোকে ইয়াত যাব, ইয়াত দেখিছে তলত দেখিছেনে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 বুলি এডভাৰটাইজমেণ্ট আছে। ইয়াৰ ওচৰতে দেখিছেনে ক্লিক এপ্লাই হিয়াৰ বুলি আছে, হয়নে নহয়? আপোনালোকে যদি ইয়াত ক্লিক কৰে তেতিয়া এডভাৰটাইজমেণ্টটো পাব, কিন্তু এপ্লাই হিয়াৰত ক্লিক কৰিলে আপোনাৰ পেজটো আহি যাব। ঠিক আছে, ইয়াত এতিয়া চাওক, ইয়াত দুটা অপশ্যন আহিছে, এটা লগ ইন আৰু এটা ৰেজিষ্টাৰ। যিসকলে আগতে APSC দিছিল তেওঁলোকে লগ ইন কৰিব লাগিব আৰু যিসকলে ফাৰ্ষ্ট টাইম APSC দিবলৈ গৈ আছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। আমি যিহেতু ফাৰ্ষ্ট টাইম কৰিবলৈ গৈ আছোঁ সেইটো কাৰণে আমি ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰিম। আৰু এইবাৰ ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহি গৈছে। ঠিক আছে, এই ফৰ্মখনত যিবিলাক ডিটেইলছ আমাৰ সুধিছে সেই ডিটেইলছখিনি আমি ইয়াত ভৰাব লাগিব। এতিয়া ফাৰ্ষ্ট ঘৰটো দিয়া আছে যে আমাৰ যি HSLC মেট্ৰিকৰ যিখন চাৰ্টিফিকেট বা আমাৰ যিখন এডমিট আছিল তাত যিটো আমাৰ নাম লিখা আছিল সেই সেম মানে সেই স্পেলিং একে হ'ব লাগিব, সেই নামটো মানে কমপ্লিট ইয়াত সেম নামটো ইয়াত লিখিব লাগিব। নেক্সট আপুনি কি কৰিব লাগিব, নামটো মানে ইয়াত আমি লিখিব লাগিব। নেক্সট আমি কি কৰিব লাগিব, আমাৰ এই প্ৰথম ঘৰটোত কি হৈছে যে আমাৰ মেট্ৰিকৰ HSLCৰ যিখন মাৰ্কশ্বিট হয় বা আমাৰ চাৰ্টিফিকেট হয় বা আমাৰ যিখন এডমিট হয় সেই চাৰ্টিফিকেট বা এডমিটত যিটো আমাৰ নাম লিখা আছে সেই সেম নামটো আমি ইয়াত লিখিব লাগিব। নেক্সট এই ঘৰটোত আমি আমাৰ সেই মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিটত থকাৰ দৰে আমাৰ দেউতাৰ নামটো লিখিব লাগিব আৰু ইয়াত মাদাৰ্ছ নামটো লিখিব লাগিব। ঠিক আছে, আৰু লগতে ইয়াত আমাৰ জেণ্ডাৰটো লিখি দিম, ইয়াত ইমেইল এড্ৰেছটো লিখিব। এটা কথা মন কৰিব যাতে ইমেইল এড্ৰেছটো ফাংচনেল হয়, কাৰণ তাত ইমেইল আহিব পাৰে। আৰু নেক্সট আপোনাৰ মোবাইল নাম্বাৰটো দিব, তাত কিন্তু OTP আহিব। ঠিক আছে, ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব, ইণ্ডিয়ানটো বাই ডিফল্ট চিলেক্ট কৰা থাকে। নেক্সট আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আমি হয়নে নহয় য়েছ বা নো এইটো দিব লাগিব। কাষ্টটো ইয়াত চিলেক্ট কৰিব লাগিব, কাষ্টটো ভালকৈ চিলেক্ট কৰিব, কাৰণ সেই মতেদি যদি আমি মানে ধৰি লওক জেনেৰেল নহয় বা আমি যদি অপেন মানে আনৰিজাৰ্ভ নহয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, আনৰিজাৰ্ভ হ'লে মানে আমি যদিহে আমাৰ কাষ্টটো জেনেৰেল হয় তেতিয়াহ'লে আমি কোনো ধৰণৰ ডকুমেণ্ট আপলোড কৰিব নালাগে, কিন্তু যদি আমি জেনেৰেল নহয় তেতিয়াহ'লে আমি সেই তাৰ মতে ডকুমেণ্ট আপলোড কৰিব লাগিব। আৰু ইয়াত সুধিছে যে আমি বেঞ্চমাৰ্ক ডিচেবিলিটি কিমান 40% বা তাতকৈ এবভ হয়নে নহয়, আৰু ইয়াতো য়েছ বা নো থাকিব। আপোনালোকে কিন্তু ভালকৈ চিলেক্ট কৰিব লাগিব, কাৰণ যদিহে বেঞ্চমাৰ্ক ডিচেবিলিটি য়েছ দি দিয়ে নহয় তেতিয়াহ'লে তাৰ লগত ৰিলেটেড আপোনালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব। নেক্সট আমি পাৰ্মানেণ্ট এড্ৰেছ ইয়াত ভৰাব লাগিব। তাৰপিছত আমি ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্টৰ পিনক'ড চিলেক্ট কৰিব লাগিব। তাৰপিছত আমি এটা পাছৱৰ্ড দিব লাগিব। ইয়াত পাছৱৰ্ডটো কনফাৰ্ম কৰি আকৌ এবাৰ লিখিব লাগিব। মনত ৰাখিব যাতে পাছৱৰ্ডটো যাতে পাহৰি নাযায়, আৰু তাৰ কাৰণে মই ছাজেষ্ট কৰোঁ যে আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতেই বা ৰেজিষ্টাৰ কৰোঁতেই সেই পাছৱৰ্ডটো এখন কপিত লিখি থোৱাটো ভাল হ'ব। আৰু তাৰ লগত আপোনালোকে কেপচাটো যিটো দিয়া আছে যেনেকৈ 7372 বুলি কেপচাটো দিয়া আছে ইয়াত কেপচাটো লিখি দিব। যদিহে কেপচাটো কাম দিয়া নাই তেতিয়াহ'লে এই বটনটোত গৈ পেলাই আপোনালোকে ৰিফ্ৰেছ কৰি নতুন কেপচা এটা লৈ পেলাই ইয়াত লিখি দিব। দি পেলাই ইয়াত আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। জেনেৰেট OTP দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত পুট কৰি দিব, বহাই দিব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ বটনটো দবাই দিয়াৰ লগে লগে আপোনালোকৰ এই পেজটোৰ মানে এই ফৰ্মখন ফিল আপৰ কামটো শেষ হৈ যাব। নেক্সট আমাৰ ফৰ্মলৈ ইয়াক লৈ যোৱা হ'ব। অলৰেডি আপোনালোকক মই বুজাই দিয়া ফৰ্মখনত গোটেইখিনি ডিটেইলছ ভৰাই যেতিয়া আপোনালোকে জেনেৰেট হোৱা OTPটো তাত ভৰাব, কাৰণ আপোনাৰ OTPটো ইমেইলত আৰু মোবাইলত দুইটা ছেইম OTP আহে।
যিকোনো এটা লৈ পেলাই আপোনালোকে তাত ভৰাই দিব ভৰাই দিয়াৰ পিছত যেতিয়া ৰেজিষ্টাৰ বাটনটো টিপিব তেতিয়া আপোনালোকৰ এই পেজটো খোল খাব এই পেজটো খোল খোৱাৰ ফলত আপোনালোকৰ ৰেজিষ্টাৰ হৈ গৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব ইয়াত লগ ইন কৰিব লাগিব আৰু তাৰ কাৰণে ইয়াত যিটো আপোনালোকে নাম্বাৰ দিছিলে সেই নাম্বাৰটো ইয়াত ডায়াল কৰিব লাগিব এতিয়া চাওক মই কৰি দেখুৱাও আপোনালোকে ইয়াত মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দিয়াৰ পিছত কেপচাটো দিয়াৰ পিছতে যেতিয়া লগ ইন বাটনটো টিপি দিব তেতিয়া আপোনালোকৰ নতুনকৈ এই পেজটো খোল খাব ঠিক আছে এই পেজটো খোল খাওঁতে দেখিছেনে আপোনালোকক কি দেখুৱা আছে যে ইনষ্ট্ৰাকশন টু ফিল আপ এপ্লিকেশন ইয়াত আপোনালোকে ক্লিক কৰিলে যে আপুনি কি ইনষ্ট্ৰাকশন গোটেইখিনি চাব পাৰিব বা ইয়াত প্ৰসেস টু এপ্লাই বুলি দিয়া আছে বা ইয়াত ওপৰত যদি চাই এপ্লিকেশন সেকশন বুলি আছে প্ৰফাইল আছে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমি মাই প্ৰফাইলত গৈ পেলাই প্ৰফাইলটো আমি ফাৰ্স্ট বনাই ল'ব লাগিব সো প্ৰফাইলটো কাৰণে আমি মাই প্ৰফাইলত গলো ঠিক আছে মাই প্ৰফাইলত যোৱাৰ লগে লগে আমাক ইয়াত এই গোটেই ডিটেইলছখিনি আমি ইয়াত ফিল আপ কৰিব লাগিব ঠিক আছে ফিল আপ কৰাৰ পিছতহে আমি ইয়াত গোটেই মানে এক্সুৱেল ফৰ্মখন এপ্লাই কৰিব পাৰিম তে ইয়াত চাওক কি বুলি দিয়া আছে যে আমি ফাৰ্স্ট আইডেন্টিটি প্ৰুফ এটা ডিটেইলছ এটা ইয়াত সাবমিট কৰিব লাগিব কি আইডেন্টিটি প্ৰুফত কি দিব পাৰি আধাৰ কাৰ্ড দিব পাৰি ড্ৰাইভিং লাইসেন্স দিব পাৰি পান কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি যিকোনো এটা দিব পাৰি মই আধাৰ কাৰ্ডটো সিলেক্ট কৰি ললো এতিয়া আধাৰ কাৰ্ড গোটেই নাম্বাৰটো ইয়াত দিব নালাগে জাস্ট আপোনালোকে লাষ্টৰ 4টা ডিজিটৰ নাম্বাৰটো ধৰি লওক ইয়াত আপোনালোকে পুট কৰি দিলে ঠিক আছে আধাৰ কাৰ্ডৰ 4টা ডিজিট পুট কৰি দিলে আকৌ আপোনালোকে সেই 4টা ডিজিট লাষ্ট 4টা ডিজিট আকৌ ইয়াত কনফাৰ্ম কৰিবৰ কাৰণে দি দিব লাগিব ঠিক আছে আপোনালোকে লিখি দিলে এতিয়া আপোনালোকে নেক্সট কি কৰিব লাগিব ইয়াত পাৰ্সোনাল ডিটেইলছ ভৰাব লাগিব পাৰ্সোনাল ডিটেইলছ ধৰি লওক আপোনালোকৰ নাম আপোনালোকৰ জেন্ডাৰ মানে ফাদাৰ্স নেম এইবিলাক গোটেই লিখা গৈছে অল্টাৰনেটিভ নাম্বাৰটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে ঠিক আছে কিন্তু যিবিলাক ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক দিয়াটো আপোনালোকৰ মানে ম্যান্ডেটৰি সেইবিলাক দিবই লাগিব ঠিক আছে এতিয়া এজ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে কি দিম বুলি ভাবিছে যে এইচএসএলসি পাস সাৰ্টিফিকেট এডমিট কাৰ্ড মাৰ্কশিট তাৰ ভিতৰত কোনখন দিব আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব কাৰণ হেতু পিছত গৈ আপোনালোকে আপলোড কৰিব লাগিব নেক্সট আপোনালোকে চাব লাগিব যে ক্যাটাগৰীত আপোনালোকে কি দিছে জেনাৰেল দিছে কাৰণ যদি আপোনালোকে ইয়াত দিয়া হলে মানে পিছত গৈ পেলাই আপোনালোকে আকৌ তাৰ কাৰণে ডকুমেন্ট আপলোড কৰিব লগা হ'লহেতেন যদি আপোনালোকে কোনবা ক্যাটাগৰী ৰিজাৰ্ভ ক্যাটাগৰী দেখুৱালেহেতেন নেক্সট আপোনালোকে এড্ৰেছত ক্লিক কৰিব তেনেকুৱাকৈ আপোনাৰ এড্ৰেছ খিনি আহি গৈছে গোটেই এড্ৰেছটো এবাৰ চাই লওক এড্ৰেছটো যদি ঠিকে আছে আপোনালোকে মানে লিখা মতেদি ঠিকে আছে তেতিয়া হলে আপোনালোকে সেভ আৰু নেক্সট যেটো অপচন আছে সেই সেভ আৰু নেক্সট অপচনটো ক্লিক কৰি দিব তেতিয়া আহিব প্লিজ ভেৰিফাই বিফৰ প্ৰসিডিং মানে আমি গোটেই ডিটেইলছ খিনি আকৌ এবাৰ ভেৰিফাই কৰি লোৱাটো কথা কৈছে কাৰণ পিছত গৈ পেলাই আপোনালোকৰ আকৌ এডিট কৰিবলৈ প্ৰবলেম হৈ যায় সো ইয়াত ভেৰিফাই যেহেতু হৈ গৈছে আমি শুদ্ধকৈ ভৰাইছো সো আমি ওকে কৰি দিলে আমাৰ নেক্সট স্টেপলৈ আগবাঢ়িব এটা ফাৰ্স্টটো হৈ গল নেক্সট আপোনাৰ নেক্সট স্টেপটোত কি আহিছে নেক্সট স্টেপটোত আমি কৰিব লাগিব ইয়াত খুদিছে আমাক আৰ ইউ এন এক্স সাৰ্ভিসমেন আমি যদি হয় ইয়েস দিব লাগিব নহয় যদি নো দিব লাগিব তাৰ পিছত আমি ইয়াত হচ্ছে পারসনস উইথ বেঞ্চমার্ক ডিসেবিলিটি আমি অলরেডি হেতু নো দেখুৱাই আইছো হেতু কাৰণে ইয়াত নো হৈ থাকিব তাৰ পিছত হচ্ছে যে আর ইউ ডেভার্ড ফ্রম এনি এক্সামিনেশন অর সিলেকশন কন্ডাক্টেড বাই ইউপিএসসি অর এনি স্টেট পিসিএস মানে কেতিয়াবা ইউপিএসসি বা বেলেগ স্টেট পিসিএস এ যিবিলাক আপোনাৰ এক্সাম কন্ডাক্ট কৰে মানে এপিএসসি দৰে যিবিলাক এক্সাম কৰে সেই এক্সাম বিলাকত আপোনাৰ লগত এনেকুৱা ঘটনা ঘটিছে নেকি বোলে আপোনাক এক্সপেল কৰিছে আপোনাক উলিয়াই দিছে বা আপোনাক সেই এক্সাম দিয়াৰ পৰা বঞ্চিত কৰিছে তেনেকুৱা যদি ঘটিছে তেতিয়া হলে আপোনালোকে ইয়েস দিব পাৰে আৰু যদি নাই ঘটা তাত নো দিব পাৰে মই ভাবো মই সাজেষ্ট কৰো যে আপোনালোকে নো বুলি দিয়াটো বেটাৰ ঠিক আছে তাৰ পিছত হ্যাভ ইউ এভাৰ বিন ডেভাৰ্ড ফৰ এপ্লাইং ফ্ৰম গভট পোষ্ট মানে কেতিয়াবা আপোনাক গভৰ্নমেন্টৰ চাকৰি কাৰণে এপ্লাই কৰাৰ পৰা বঞ্চিত কৰা হৈছে নেকি বা আপোনাক নিদিবলৈ বাধ্য কৰা হৈছে নেকি দিব নোৱাৰিব বুলি কোৱা হৈছে নেকি হেতু হচ্ছে কিন্তু ইয়াত নো বুলি দি দিছো ঠিক আছে আৰু এই বিপিএল কাৰ্ড হোল্ডাৰ বুলি খুদিছে যদিহে বিপিএল কাৰ্ড হোল্ডাৰ হয় তেতিয়াহলে আপোনালোকে ইয়েস দিব পাৰে আৰু যদিহে বিপিএল কাৰ্ড হোল্ডাৰ নহয় তেতিয়াহলে নো দিব পাৰে সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক ইনফৰমেশন থাকে সেই ইনফৰমেশন বিলাক মিছা নিদিব সঁচা দিব কিহৰ কাৰণে কাৰণ আপোনালোকে পিছত গৈ মানে ভেৰিফিকেশনটো হওক বা ইয়াত আপলোড কৰাৰ ক্ষেত্ৰতো আপোনালোকে ডকুমেন্টছ বিলাক আপলোড কৰিব লাগিব ঠিক আছে আমি ইয়াত নো দি দিলো দি পেলাই আমাৰ এতিয়া যিখিনি কাৰণে এই গোটেইখিনি মানে আমাৰ যেতিয়া ভৰুৱা কমপ্লিট হ'ল সো আমি সেভ এণ্ড নেক্সট টু ক্লিক কৰিলো সো সেভ আপোনালোকক ইয়াত এনেকা মানে ওকে লিখা থকা এখন মানে কনফার্ম কৰিবৰ কাৰণে পেজ এটা খোল খায় উইন্ডো এটা খোল খায় হেতু আপোনালোকে ওকে কৰি দিব কৰাৰ পিছত নেক্সট স্টেপলৈ আমাক লৈ যাব নেক্সট স্টেপত আমি কি কৰিব লাগিব এডুকেশন কোৱালিফিকেশন আমি এড কৰিব লাগিব ঠিক আছে এতিয়া এডুকেশন কোৱালিফিকেশনত নেক্সট আপোনালোকে ইয়াত এডুকেশন কোৱালিফিকেশন ভৰুৱাব লাগিব এতিয়া এডুকেশন কোৱালিফিকেশনত ইয়াত যে এড কোৱালিফিকেশন বাটনটো দেখিছে এই বাটনটো টিপি আপোনালোকে 10th 12th আৰু গ্ৰেজুৱেচনৰ এডুকেশন কোৱালিফিকেশন ভৰুৱাব লাগিব যেহেতু এপিএসসিৰ কাৰণে মিনিমাম কোৱালিফিকেশন কি দিছে
যে গ্ৰেজুৱেচন এনি গ্ৰেজুৱেট কিন্তু তাৰ ওপৰতো যদি আপোনালোকে মাষ্টাৰ্ছ কৰা আছে সেইটো আপোনালোকে এড কোৱালিফিকেশ্যনৰ থ্ৰুদি ভৰাব পাৰে মই অলৰেডি ক্লাছ 10 ৰ যিখিনি আপোনাৰ ডকুমেণ্ট ইয়াত ৰিকুৱায়াৰ হয় যিখিনি ইনফৰমেশ্যন ৰিকুৱায়াৰ হয় সেইখিনি ভৰাই থৈ দিছোঁ কিন্তু ষ্টিল মই আপোনালোকক দেখুৱাই দিছোঁ যে ইয়াত কি কৰিব লাগিব আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন টাইপটো ভৰাব লাগিব মানে ক্লাছ 10 লেভেলৰ ঠিক আছে এটা আপোনাকে এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ লিষ্টখন ওলাই যাব তাৰ 10 টো সিলেক্ট কৰিব নেক্সট আছে নেম অফ ডিগ্ৰী ইয়াতো আপোনাৰ 10 টো ক্লিক কৰিলে লিষ্টখন ল'ব তাৰ 10 টো সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত নেক্সট আছে ইয়াত সাবজেক্ট খিনি আপোনাৰ চাওক 10th ৰ সাবজেক্ট ইন্ডিভিজুৱেলি সাবজেক্ট লিখিব নাগে 10 সাবজেক্ট বুলি আহিব এটো সিলেক্ট কৰিব নেক্সট আপোনাৰ ষ্টেটখন অসম বুলি সিলেক্ট কৰিব নেক্সট আপুনি যোনখন বৰ্ডৰ হয় সিবিএসই হয় নে আইসিএসই হয় নে সেবা হয় এটো সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ কোৰ্সৰ মোডটো ৰেগুলাৰ হয় নে ডিসটেন্স হয় হেতু আপোনাৰ সিলেক্ট কৰিব নেক্সট আপুনি মাৰ্কস সিজিপি গ্ৰেড কোনটো আপোনাৰ গ্ৰেডিং সিস্টেম হয় হয়নে হেতু সিলেক্ট কৰিব মাৰ্কসটো ধৰিলক মাৰ্কসটো সিলেক্ট কৰিলো মাৰ্কসটো সিলেক্ট কৰাৰ লগে লগে ইয়াত মাৰ্কস অবটেইনড বা আৰু মাৰ্কস টোটাল মাৰ্কস যেটো আছে হেতু লিখিব লাগিব যেহেতু টোটাল মাৰ্কস মেট্ৰিকত 600 হয় 600 লিখিব আৰু মাৰ্কস অবটেইনডত আপুনি যেটো মানে আপোনাৰ মাৰ্কশিটত আছে ক্লাছ 10 ৰ মাৰ্কশিটত যেটো মাৰ্কস পোৱা দেখুৱাইছে হেতু লিখিব নেক্সট আপোনাৰ কোৰ্স ডিউৰেচন আহিব যেহেতু ক্লাছ 9 ৰ ৰেজিস্ট্ৰেচন হয় সো কোৰ্স ডিউৰেচন আমি 1 ইয়াৰ দিব পাৰো নেক্সট আছে ইয়াৰ অফ পাসিং আপুনি যোনটো ইয়াৰত মেট্ৰিক পাস কৰিছে সেই ইয়াৰ অফ পাসিংটো ইয়াত বহাই দিব নেক্সট আছে পাসিং ডিভিজন মানে পাসিং কৰোতে মানে আপুনি ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন কোনটো পাইছে হেতু আপুনি ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই ইয়াত সেভ আহে কিন্তু মই ইয়াত আপোনাক এডিট কৰি দেখুৱাইছো কাৰণে আপডেট বুলি আহিছে কিন্তু আপুনি যদি ফাৰ্স্ট টাইম কৰে তেতিয়া ইয়াত সেভ আহিব এনেকৈ সেভ টু ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ মানে পপ আপ উইন্ডোজখন খোলা যাব ইয়াত ওকে কৰি দিব কৰাৰ পিছত নেক্সট আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ 12ৰ আৰু আপোনালোকৰ গ্ৰেজুৱেচনৰ যিখিনি ইনফৰমেশন আছে সেই ইনফৰমেশন খিনি ইয়াত মানে এড কৰিব লাগিব তাৰ কাৰণে আপোনালোকে এড নিউ কোৱালিফিকেশনত যাব লগে লগে আহি গল এই উইন্ডোখন ইয়াত কি কৰিব কোৱালিফিকেশন টাইপত এনেকৈ ক্লিক কৰিব সেম প্ৰসেস 10th তো হয় ঠিক আছে সো ইয়াত আপোনাৰ 12 টো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত নেম অফ ডিগ্ৰী বুলি আহিছে 12 দি দিব ঠিক আছে নেক্সট আহিছে সাবজেক্ট আপুনি কোনটো ষ্ট্ৰীমৰ হয় আৰ্টছৰ হয় কমাৰ্চৰ হয় নে সায়েন্সৰ হয় হিউম্যানিটিজ মানে আৰ্টসকো হিউম্যানিটিজ বুলি কোৱা হয় সো আপুনি যদি আৰ্টছৰ হয় হেতু দিব বা সায়েন্সৰ হলে সায়েন্সটো সিলেক্ট কৰিব ঠিক আছে সো নেক্সট ষ্টেট আহিব ষ্টেট কোনটো সিলেক্ট কৰিব লাগিব আমাৰ অসম ষ্টেট সিলেক্ট কৰিব লাগিব তে বোৰ্ড কোনখন সিলেক্ট হ'ব আমাৰ যেহেতু আপোনাৰ সিবিএসই আইসিএসই আছে যদিও আমাৰ জি এইচএসসি আছে হেতু আপোনাৰ জুনে জুনে এইচএসসি আন্ডাৰ কৰিছে তেওঁলোকে এটো সিলেক্ট কৰি লব আৰু মোডটো তো ৰেগুলাৰ মোডে থাকিব তেতিয়া গ্ৰেডিং সিস্টেম হ'ব নে মাৰ্ক সিস্টেম হ'ব নে সিজিপিএ নে গ্ৰেড কোনটো হ'ব মাৰ্ক সিস্টেমটো সিলেক্ট কৰিলো মাৰ্ক সিস্টেম সিলেক্ট কৰাৰ লগে লগে অবটেইনড মাৰ্কস আৰু টোটাল মাৰ্কসটো আহি গল এটা অবটেইনড মাৰ্কসত আপুনি যেটো নাম মাৰ্ক পাইছে সেই মাৰ্কটো ধৰিলক বহাই দিয়ক আৰু আপোনাৰ যেটো টোটাল মাৰ্কস আছে সাধাৰণতে এইচএস ৰ ক্ষেত্ৰত আপোনাৰ টোটাল মাৰ্কসটো 500 হয় হেতু বহাই দিব আৰু পাৰ্সেন্টেজটো অটোমেটিক ক্যালকুলেট হৈ যাব নেক্সট কোৰ্স ডিউৰেচন আছিল যেহেতু ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ 2 বছৰ হয় সো কোৰ্স ডিউৰেচন 2 ইয়াৰ্স দি দিব ইয়াৰ অফ পাসিং আপুনি যোনটো ইয়াৰত পাস কৰিছে হেতু বহাই দিব তাৰ পিছত আপুনি কোনটো ডিভিজন পাইছে ফাৰ্স্ট সেকেন্ড থাৰ্ড হেতু আপুনি বহাই দিব তাৰ পিছত ইয়াত আপোনাৰ সেভ বাটনটো ক্লিক কৰিব লাগিব আৰু সেম প্ৰসেস ক্লাছ 10 ৰ ক্ষেত্ৰতে হয় আৰু ইয়াত ওকে বাটনটো ক্লিক কৰিব ওকে এতিয়া চাওকচোন ইয়াত এড হৈ গল নেক্সট আমি কি কৰিব লাগিব আমাৰ গ্ৰেজুৱেচন কোৱালিফিকেশনটো এড কৰিব লাগিব গ্ৰেজুৱেচন কোৱালিফিকেশনৰ কাৰণে আমি ফাৰ্স্ট ইয়াত কি কৰিব লাগিব গ্ৰেজুৱেচন এড কৰিলো ঠিক আছে গ্ৰেজুৱেচন এড কৰিলো হ'ব তাৰ পিছত আপোনাৰ চাওক আপোনাৰ পিছত যেতিয়া মাস্টাৰ ডিগ্ৰী কৰিব মানে এড যদি কৰে তেতিয়া পোষ্ট গ্ৰেজুৱেচন আছে দেখিছেনে এইবিলাকো আপোনালোকে এড কৰি দিব পাৰে সো গ্ৰেজুৱেচন এড কৰিলো কৰাৰ পিছত নেম অফ ডিগ্ৰী ইয়াত গোটেই ডিগ্ৰী নামবোৰ দিয়া আছে বিএ কৰিছে নে বি কৰিছে নে বিটেক কৰিছে নে বিকম কৰিছে নে ঠিক আছে বিএসসি কৰিছে নে বা কম্পিউটাৰ সায়েন্সত কৰিছে বা সব গোটেইবোৰ ইয়াত দিয়া আছে আপোনালোকে ইয়াত নিজৰ যেটো আপোনাৰ বিষয় আছিল হেতু বাছি লব এটা চাওক ইয়াত মই যেহেতু বিএ টো ভৰাম সো বিএ টো বাছি ললো বিএ সিলেক্ট কৰিলো নেক্সট আমি সিলেক্ট কৰিব লাগিব যে সাবজেক্ট কি সাবজেক্ট লোৱা গৈছিল আপোনাৰ সাবজেক্ট কি আছে এটো সিলেক্ট কৰিব তো ইয়াত কি সিলেক্ট কৰিলো আসামিজ সিলেক্ট কৰিলো যিখিনি ধৰিলক ইয়াত সাবজেক্ট আছিলে এতিয়া আসামিজ সিলেক্ট কৰিলো নেক্সট আপোনাৰ আসামিজৰ পিছত ইংলিশ লিটাৰেচাৰ সিলেক্ট কৰিব লাগিব ইংলিশ লিটাৰেচাৰ এনেকৈ স্ক্ৰল ডাউন কৰি থাকিলে আপোনাৰ গুটেখিনি পাই যাব তাৰ পিছত আপোনাৰ এডুকেশন সিলেক্ট কৰিব লাগিব এডুকেশন হোৱাৰ ইজ এডুকেশন ওকে এডুকেশন সিলেক্ট কৰা গল তাৰ পিছত আপোনাৰ পল সায়েন্স সিলেক্ট কৰিব পাৰে পল সায়েন্স পলিটিক্যাল সায়েন্স ফিজিক্যাল এডুকেশন নহয় পলিটিক্যাল সায়েন্স সৰি পলিটিক্যাল সায়েন্স সিলেক্ট কৰিলে তাৰ পিছত আপুনি আপোনাৰ নেক্সট সাবজেক্টটো যেটো ধৰিলক সোশ্যাল সায়েন্স বা সোশ্যাল এন্থ্ৰোপলজি এটো সিলেক্ট কৰি দিলে ঠিক আছে তাৰপিছত নেক্সট আহিব আপোনাৰ ষ্টেট সেম প্ৰসেস আসাম সিলেক্ট কৰিলো বোৰ্ড কোনটো হ'ব কোনখন ইউনিভাৰ্সিটিত গোটেই অসমৰ ইউনিভাৰ্সিটিখিনি নাম দিয়া আছে
যোনখন ইউনিভাৰ্চিটি হয় এইখনে আপোনালোকে সিলেক্ট কৰিব মই গুৱাহাটী ইউনিভাৰ্চিটি সিলেক্ট কৰিছো নেক্সট কোৰ্স মোড ৰেগুলাৰ নে ডিসটেন্স হেতু আপোনাৰ সিলেক্ট কৰিব লাগিব মই ৰেগুলাৰটো সিলেক্ট কৰিছো গ্ৰেডিং সিস্টেম নে মাৰ্কস সিজিপি এটো চাই লব সো আপোনাৰ ধৰিলক আমি গ্ৰেডিং সিস্টেমটো সিলেক্ট কৰি দিলো গ্ৰেডিং সিস্টেম সিলেক্ট কৰি দিয়াৰ লগে লগে গ্ৰেডিং সিস্টেম সিলেক্ট কৰিলো গ্ৰেড কোনটো গ্ৰেড পোৱা গৈছে সো A+ দি দিলো ঠিক আছে আপোনালোকে যোনটো সিলেক্ট কৰা আপোনাৰ যোনটো মানে মাৰ্কশিটত আছে গ্ৰেড আছে নে মাৰ্কস আছে নে সিজিপি আছে এটো মতে আপোনালোকে সিলেক্ট কৰি দিব তাৰপিছত পাৰ্সেন্টেজ কিমান পোৱা গৈছে হেতু আপোনাৰ ধৰিলক সিলেক্ট কৰি লোৱা গল পাৰ্সেন্টেজ কিমান পোৱা গৈছিলে নেক্সট আসলে কোর্স ডিউৰেশন কিমান ইয়ার্স হৈছিলে আপোনাৰ কেই বছৰ লাগিছে কাৰণ কিছুমানৰ এক্সটেন্ড হৈ যায় ন গ্ৰেজুৱেচনটো কিছুমানৰ 3 বছৰ গ্ৰেজুৱেচন 4 বছৰ লাগি যায় 5 বছৰ লাগি যায় সো আপোনাৰ সেই ইয়াৰটো ইয়াত ডিসাইড কৰি লব কোনটো হয় চুজ কৰিব ইয়াৰ পাসিংটো আপোনালোকে চাই লব কোনটো ইয়াৰত পাস কৰিছে নেক্সট আছে পাসিং ডিভিজন কোনটো ডিভিজনত আপুনি পাস কৰিছে গুটেখিনি এইবিলাক চাই লব চাই লৈ পেলাই এডুকেশন কোৱালিফিকেশন খিনি আকৌ এবাৰ আপোনাৰ কি কৰি ৰিভিউ কৰি লব কৰি লৈ পেলাই ইয়াত সেভ ক্লিক কৰি দিব সেম প্ৰসেস ওকে আহিব ওকে ক্লিক কৰি দিলে ঠিক আছে সো ইমানখিনি একচুয়ালি এপিএসসি দিবৰ কাৰণে প্ৰয়োজন হয় কাৰণ গ্ৰেজুৱেচন হাইয়েস্ট হয় ঠিক আছে এতিয়া আপোনাৰ কি হয় ইয়াৰ পিছতে যদি আপোনালোকে বিচাৰে যে বাকি আপোনালোকৰ কোৱালিফিকেশন মাস্টাৰ্ছৰ কোৱালিফিকেশন বা বেলেগ কিবা যদি আছে এখিনি এড কৰিব বিচাৰে তেতিয়া এড নিউ কোৱালিফিকেশন থ্ৰু দি এখিনি এড কৰিব পাৰে নেক্সট আছে যে ডু ইউ হ্যাভ এনি জাৰ্নেল পাব্লিকেশনস টু এড মানে আপোনাৰ নামত কিবা জাৰ্নেল পাব্লিছ হৈছিল নেকি যাৰ বিষয়ে আপুনি ইয়াত উল্লেখ কৰিব বিচাৰিছে যদিহে ইয়েস হয় তেতিয়া আপুনি ইয়েস দিব লাগিব তেতিয়া আপুনি জাৰ্নেলখনৰ বিষয়ে ইয়াত উল্লেখ কৰিব লাগিব আৰু যদি নো হয় তেতিয়া নো দিব আৰু মই সাধাৰণতে নো বুলি দিয়াটো প্ৰিফাৰ কৰো কাৰণ তেতিয়া কি হয় আপোনাৰ কামবোৰ কমি থাকে ঠিক আছে সো ডু ইউ হ্যাভ এনি একাডেমিক্স এৱাৰ্ড টু লিষ্ট ওকে একাডেমিক কিবা এৱাৰ্ড পাইছে নেকি যেটো ইয়াত মেনশন কৰিব বিচাৰিছে ইয়েস হলে ইয়েস দিব নো হলে নো দিব ঠিক আছে এই গুটেখিনি হৈ গল ইয়াত আপোনাৰ নেক্সট কৰিব লাগিব নেক্সট কৰাৰ লগে লগে ওয়ার্ক এক্সপেৰিয়েন্সত গুছি গল ওয়ার্ক এক্সপেৰিয়েন্সত চাকচোন ডু ইউ হ্যাভ এনি ওয়ার্ক এক্সপেৰিয়েন্স ইন প্ৰাইভেট গভৰ্নমেন্ট অৰ সেমি গভৰ্নমেন্ট অৰ্গানাইজেশনস মানে আপুনি প্ৰাইভেটত কিবা কৰা বা গভৰ্নমেন্টত কৰা বা সেমি গভৰ্নমেন্টত কৰা কিবা যদি এক্সপেৰিয়েন্স আছে তেতিয়ালে ইয়েস দিব ঠিক আছে ইয়েস দিব পাৰে আৰু যদি ইয়েস দিয়ে তেতিয়ালে এড ওয়ার্ক এক্সপেৰিয়েন্স ইয়াত আপুনি উল্লেখ কৰিব লাগিব আৰু যদি নাই তেতিয়ালে আপোনালোকে নো দিব ঠিক আছে নো দি দিব এখিনি হৈ গল হোৱাৰ পিছত আপুনি নেক্সট কৰিব লাগিব নেক্সট কৰিলে আপলোড ডকুমেন্টস বুলি আহিব এটা চাওক ইয়াত ডকুমেন্ট বিলাক আপোনালোকে আপলোড কৰিব লাগিব ইয়াত আধাৰ কাৰ্ড আপলোড কৰিব লাগিব বা আপোনাৰ এইচএসএলসি এডমিট কাৰ্ডখন যিখন এজ প্ৰুফ হয় এখন আপলোড কৰিব লাগিব বিএ মাৰ্কশিট আপলোড কৰিব লাগিব বিএ পাস সাৰ্টিফিকেট আপলোড কৰিব লাগিব অল সেমিস্টাৰ বিএ মাৰ্কশিট ইয়াত আপলোড কৰিব লাগিব ঠিক আছে ইয়াত দেখিছেনে আপলোডেড হৈ আছে পেন্ডিং হৈ আছে মানে যিকিটা আপলোডেড দেখুৱাইছে সেইকিটা অলৰেডি আপলোড কৰা আছে আৰু ইয়াত যিকিটা পেন্ডিং হৈ আছে এইকিটা পেন্ডিং মানে আপলোড কৰিব লাগিব আৰু আপলোড কৰিবৰ কাৰণে আপোনালোকে এই বাটন কিটা যে আছে কাষত থকা বাটন কিটা ধৰক এইকিটাটো আপলোড হৈ আছে কিন্তু কাষত থকা বাটন কিটা যদি আপোনালোকে ইচ্ছা কৰে তেতিয়ালে এইটো ক্লিক কৰি দিলে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফাইল নেমটো চুজ কৰিব লাগিব ইয়াত চুজ কৰিব এনেকৈ ব্ৰাউজ কৰি দিব ব্ৰাউজ কৰি পেলাই যোনটো মানে আপলোড কৰিব বিচাৰিছে ধৰিলক ইয়াত কোনটো মই চুজ কৰিছিলো বিএ মাৰ্কশিট ঠিক আছে বিএ মাৰ্কশিটটো মই ইয়াত চুজ কৰি দিলো চুজ কৰি দিয়াৰ লগে লগে আহি গল আপোনাৰ আপলোড হৈ গল দেখিছেনে পেন্ডিং আছিল এতিয়া অলৰেডি আপলোড হৈ গল ঠিক তেনে সেম প্ৰসেছত আমি বাকি কিটাও তেনেকৈ আপলোড কৰিব লাগিব গুটেখিনি আপোনালোকে আপলোড কৰি লব আৰু ইয়াৰ যিখিনি ডকুমেন্ট আছে ন এইখিনি ডকুমেন্ট খিনি আপোনালোকে ভালকে বনাই লব যাতে যেটো ইয়াত ৰিকমেন্ড দিয়া আছে সেইমতে আপোনালোকে ইনস্ট্ৰাকচনতে দিয়া আছে তামতে আপোনালোকে আপলোড ইয়াৰ পিডিএফ খিনি অলৰেডি ৰেডি কৰি ৰাখিব বনাই পেলাই নহলে পিছত দিগদাৰ হয় আৰু এই চকুকিটা যে আছে চকুকিটা ক্লিক কৰি পেলাই আপোনালোকে একচুয়ালি ৰিকোয়াৰ্ড ডকুমেন্টখন আপলোড হৈছে না হেতু আপোনালোকে চেক কৰিব পাৰে তাৰপিছত এইখিনি চোৱাৰ পিছত নেক্সট আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব এতিয়া ইয়াত দেখুৱাৰ দৰে আমি কি কৰিব লাগিব আমাৰ গোটে ডকুমেন্ট খিনি এনেকৈ আপলোড কৰিব পাৰিম মানে ডকুমেন্ট খিনি আপলোড কৰাৰ পিছত এই বাটনটো যে আছে এই বাটন কিটা ক্লিক কৰি পেলাই আমি ডকুমেন্ট খিনি আপলোড কৰিলো কৰাৰ পিছত এই যে চকুকিটা দিয়া আছে ইয়াৰ থ্ৰু দি ইয়াত ক্লিক কৰি আমি ডকুমেন্ট খিনি শুদ্ধ ডকুমেন্ট খিনি আপলোড হৈছে নাই হেতু বস্তু চেক কৰিব পাৰো ঠিক আছে তাৰ পিছতে আমি কি কৰিব লাগিব আমাৰ এই পিকচাৰ দুখন আমাৰ ফটো আৰু আমাৰ সিগনেচাৰ আপলোড কৰিব লাগিব তোমালোকে এটা কথা মন কৰিবা যে ফটোৰ কাৰণে যেটো ডাইমেনশন দিয়া আছে না যেটা ইয়াৰ যেটো হাইট টু 200 পিক্সেল হ'ব লাগিব বা উইথ টু 150 হ'ব লাগিব বা ইয়াটো 100 পিক্সেল বা 150 পিক্সেল দিয়া আছে আৰু ইয়াৰ যিকিটা সাইজ হয় না ম্যাক্সিমাম সাইজ 200 KB কৈ কম হ'ব লাগিব মানে 200 KB পাৰ হ'ব না লাগিব আৰু তোমালোকে এই দুটা মিলাই লবা ঠিক আছে গুগলত গলে গুগলত ৰিসাইজ ইমেজ জেপিজি ইমেজ ৰিসাইজ বুলি দিয়া লগে লগে তোমালোকে ওয়েবসাইট পাই যাবা ফ্ৰীতে তাত কি কৰিব পাৰিবা এটো ৰিসাইজ কৰিব পাৰিবা আৰু ৰিসাইজ কৰি পেলাই তোমালোকে কি আপলোড কৰি দিবা ঠিক আছে যদিহে ৰিসাইজ নকৰা তেতিয়া কিন্তু আপলোড নলব ঠিক আছে এইখিনি আপলোড কৰাৰ পিছত তোমালোকে কি কৰিবা সেভ টু ক্লিক কৰিবা ক্লিক কৰি এনেকৈ পপ আপ এটা আহি যাব তাত ওকে কৰিবা ওকে লোৱা দেখিছানে ইয়াত your profile is completed বুলি কোৱা হৈছে মানে তোমাৰ প্ৰফাইল কমপ্লিট হৈ গৈছে এইখিনি বস্তু আমাৰ হৈ গৈছে ঠিক আছে
দুবাৰ আমি কনফাৰ্ম কৰিছা প্ৰফাইল ইজ কমপ্লিটেড গোটেইখিনি বস্তু দিয়া গ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ইয়াত এই ওপৰত যোৱা গৈ পেলাই ইয়াত দেখিছেনে এপ্লিকেণ্ট সেকশন বুলি আছে ইয়াত মাই সিলেকশন মানে এইখিনি ক্লিক কৰিলা ক্লিক কৰোতে এপিএসসিৰ যিমানবোৰ এডভাৰটাইজমেন্ট নোটিফিকেশনত বৰ্তমান আছে সেই গোটেইবোৰ নোটিফিকেশন ইয়াত দেখা পাবা ইয়াৰ ভিতৰত আমাক কোনটো সিলেক্ট কৰিব লাগিব আমি কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন সিলেক্ট কৰিম সো ইয়াত এপ্লাই বুলি তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে আমাৰ এই পেজখন খুল খালে ঠিক আছে আমাৰ এই পেজখন খুল খালে ইয়াত গোটেইবোৰ দিয়া আছে আমাৰ নাম জেন্ডাৰ গোটেই ডেট অফ বাৰ্থ যিমানখিনি আমি ইনক্লুড কৰিলো ঠিক আছে গোটেই লিখা আছে আৰু যদিহে পাৰ্মানেন্ট এড্ৰেছৰ লগত আমাৰ যিটো প্ৰেজেন্ট এড্ৰেছ সেম হয় তেতিয়াহলে এইটো ক্লিক কৰিলে আমাৰ এড্ৰেছ দুটা সেম হৈ যাব ঠিক আছে যদি নহয় তেতিয়া তোমালোকে আকৌ ইয়াত লিখিব লাগিব আৰু বাকিখিনি যি আমি সিলেক্ট কৰিছিলো বেঞ্চমাৰ্ক নো দিছো তাৰপিছত আৰু এই গভৰ্নমেণ্ট অৰ পাব্লিক এন্টাৰপ্ৰাইজ সাৰ্ভিস হোল্ডাৰ যদিহে আমি কাম কৰি আছো তেতিয়া ইয়েস দিব পাৰে যে নো দিব পাৰে যদিহে আমি ইয়েস দিও তেতিয়াহলে আমি কি কৰিব লাগিব এনওসি দিব লাগিব যদিহে আমি অলৰেডি সাৰ্ভিসত আছো এনওসি দিব লাগিব এইখিনি আপোনালোকে জানে চাগে তাৰপিছত আমি ইয়াত কি কৰিব লাগিব সাপোৰ্টিং ডকুমেন্ট টু আপহোল্ড দা এসাৰ্টিং অৰিজিনেল ইনহেবিটেন্ট স্ট্যাটাস আমি যে অলৰেডি আগতে কৈ থৈছো আমি অসমৰ পাৰ্মানেন্ট বাসিন্দা স্থানীয় বাসিন্দা হয় বুলি তাৰ কাৰণে আমি কি দিব লাগিব ইয়াত আমাৰ ডকুমেন্ট দিব লাগিব আমি কি দিব পাও আমাৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ আইডেন্টিটি কাৰ্ড দিব পাৰো বা পিআৰসি দিব পাৰো বা কাষ্ট সাৰ্টিফিকেট ইস্যুড ইন আসাম দিব পাৰো এতিয়া চোৱা ইয়াত তোমালোকে যিটোৱে সিলেক্ট কৰিবা সেইটোৱে কিন্তু ডকুমেন্ট তলত দিব লাগিব সেইটো কাৰণে মন কৰিবা যে যিটো হয় যিটো পোৱা সেইটোহে তোমালোকে সিলেক্ট কৰিবা যিটো তোমালোকৰ লগত আছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ক্ষেত্ৰত কৈছো যে এমপ্লয়মেন্ট এক্সচেঞ্জ যদি আমাৰ যে ৰি-ৰেজিষ্ট্ৰেচন কৰিব আহিছিলে ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যিখন ফাইনেল এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন আছে সেইখন যদি আছে তেতিয়া কৰিবা যদিহে তোমালোকে হেতু কৰা নাই বা এমপ্লয়মেন্ট এক্সচেঞ্জৰ ভ্যালিডিটি গৈছে তেতিয়াহলে তোমালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ কামটো আগতীয়াকৈ কৰি লবা কৰি লৈ পেলাই ইয়াক মানে আপলোড দিবা আৰু যদি পিআৰসি আছে তেতিয়াতো ভাল কথা যে পিআৰসি দিলে হৈ যাব তাৰপিছত ইয়াত আমি কি নো সিলেক্ট কৰি দিলো ঠিক আছে নো সিলেক্ট কৰি ইয়াত আমি যিটো দিম ধৰিলা আমি কলো যে আমি এমপ্লয়মেন্ট এক্সচেঞ্জৰ দি দিম বা পিআৰসি দি দিম পিআৰসি দিবলৈ দি দিলো হল এতিয়া তোমাৰ আৰু ইভেন এক্স সাৰ্ভিসমেন খুদিছে আমি এক্স সাৰ্ভিসমেন হয় নেকি যদি এক্স সাৰ্ভিসমেন বা আমি যদি আগতে বেলেগত চাকৰি কৰি পেলাই ৰিটায়াৰমেন্ট লৈ আহিছো যিবিলাক আমাৰ ডিফেন্স পাৰ্সনেল বিলাক থাকে তেওঁলোকে আহি পেলাই কি কৰে এক্সাম দি আহি ৰিটায়াৰমেন্ট লৈ আহি পেলাই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ তোমাৰ এইটো কথা সোধা যায় সো তাত আমি যদি হয় ইয়েস দিব লাগিব আৰু নো যদি নো দিব লাগিব আমি যেহেতু নো সো আমি ইয়াত নো অলৰেডি আমি আগতে দি থৈছো ন সো এইটো কাৰণে নো এইটো বাই ডিফল্ট নো হৈ আছে ঠিক আছে যদি ইয়েস তেতিয়া আমি ইয়েস দিব লাগিব এতিয়া চোৱা ইয়াত আমাৰ গোটেই যিখিনি সাবমিট কৰিছিলো আমাৰ মাৰ্কশিটৰ পৰা আদি কৰি গোটেইখিনি দেখুৱা গৈছে এতিয়া নেম অফ ডিগ্ৰী অৰ সাৰ্টিফিকেশন আমি কি ডিগ্ৰী কৰিছো আমি বিএ কৰিছো বিকম কৰিছো ইয়াত খুদিছো বা আমাৰ যিখিনি বি এটো যোনে যোনে বি কৰিছে ইঞ্জিনিয়াৰিং কৰিছে বি কৰা দেখুৱাইছে বা বিটেক দেখুৱাইছে এনেকা দেখিছে আমি যেহেতু বিএ কৰিছিলো বিএ দেখুৱাই দিলো ঠিক আছে সাবজেক্ট কি আছিল আমাৰ মেজৰ সাবজেক্ট হেতু দেখুৱাব লাগিব মেজৰ সাবজেক্ট যেহেতু এডুকেশন আছিল সো আমি এডুকেশন বুলি দি দিলো ঠিক আছে আগতে অলৰেডি মেনশন কৰি আইছো সো ইয়াত আমাৰ গোটেই যিখিনি ডকুমেন্ট আমি সাবমিট কৰিছো সেই ডকুমেন্ট খিনি ইয়াত কি কৰিছে আকৌ এবাৰ দেখুৱাই দিছে ডকুমেন্ট এখিনি আমি আপলোড কৰিছো এতিয়া আহিব প্লিজ সিলেক্ট এ সুইটেবল এক্সামিনেশন জোন সো সুইটেবল এক্সামিনেশন জোনৰ ক্ষেত্ৰত আমি মানে কোনখন ডিস্ট্ৰিক্টত কোত আমি এক্সাম দিম হেতু সিলেক্ট কৰিব লাগিব ইয়াত আমিনগাঁও বৰপেটা এনেকৈ গোটেইবোৰ আছে তোমালোকে চাই কৰি লবা কোত দিয়া যেহেতু কিছুমানে গুৱাহাটীত দিব গুৱাহাটীও দিব পৰা ঠিক আছে এটা তেজপুৰ সব বিলাক আছে তোমালোকে চাই লবা কোড দিলে বেছি ভাল হয় মইটো সাজেষ্ট কৰো যে ঘৰৰ ওচৰত দিলে বেছি ভাল হয় কাৰণ তেতিয়া মানে বেছি প্ৰেসাৰ নাথাকে বেলেগ ডিস্ট্ৰিক্ট এখনত গৈ পেলাই দিবলৈ অকন দিগদাৰ হৈ যায় ঠিক আছে তো যেহেতু গুৱাহাটীত দিয়া যাব তো গুৱাহাটী এটো সিলেক্ট কৰি লোৱা গৈছে বাকি ইয়াত তোমালোকৰ আৰু কিছুমান ডকুমেন্ট সাবমিট কৰিব লাগিব যেনেকৈ দ্য স্মল ফ্যামিলি নৰ্মছ ডিক্লেৰেশন ফৰ্ম এই ডিক্লেৰেশন ফৰ্মখন মাষ্ট বি সিলেক্ট মানে ইয়াত তোমালোকে আপলোড কৰিব লাগিব ফৰ্মখন একচুয়ালি তোমালোকে এপিএসসিৰ যি মেইন ৱেবসাইটত গৈ পেলাই তাত তোমাৰ ফৰ্মছ এণ্ড ডাউনলোড বুলি সেকশন এটা আছে তাতে ক্লিক কৰিলে তোমালোকে স্মল ফ্যামিলি নৰ্মছখন পাই যাবা বা আমাৰ যিখন এডভাৰটাইজমেন্ট ওলাইছিল এডভাৰটাইজমেন্টখনতো এটো দিয়া আছে ইয়াত তোমালোকে মই অলৰেডি ডাউনলোড কৰি থোৱা আছে ইয়াত দেখুৱাই দিছো ইয়াত কি কৰিব লাগিব এইখন তোমালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব ফিল আপ কৰিবলৈ কি কৰিব লাগিব আই শ্ৰীমতী ইয়াত ধৰিলা তুমি যদি মেইল হয় তেতিয়া শ্ৰী নহলে শ্ৰীমতী দি পেলাই যেটো নহয় এটো কাটি দিব লাগিব নিজৰ নামটো ধুনিয়াকৈ ইয়াত লিখিব লাগিব মানে যেটো আমাৰ মেট্ৰিকৰ সাৰ্টিফিকেট বা এডমিটত লিখা আছে তেনেকুৱাকৈ আমি যেটো অলৰেডি ফৰ্মত লিখিছো এটো ইয়াত আমি লিখিব লাগিব লিখি পেলাই আমি ইয়াত সন ডটাৰ হাজবেণ্ড যিয়ে হওক বা ওয়াইফ হওক কি হয় যাৰ আমাৰ যোনজন কেয়াৰ অফ হয় যাৰ আমি মানে যাক আমি গাৰ্জেন হিচাপে গণ্য কৰো তেওঁ মানে আমি যে দেউতাৰ নাম লিখিব বিচাৰো তেতিয়া সন বা আমি যদি লৰা হয় তেতিয়া সন দিব লাগিব ছোৱালী হলে ডটাৰ নাম দিব ডটাৰ দিব লাগিব ইয়াৰ পৰা তেনেকৈ টিক মাৰ্কটো দি দিব লাগিব বা যদি কোনোবা বিবাহিত হয় ওয়াইফ হলে
ওয়াইফ অফ কাৰ হাজবেণ্ডৰ নামটো ইয়াত দিব লাগিব বা হাজবেণ্ড যদি হয় মানে ওয়াইফৰ নামটো ইয়াত দিব লাগিব তাৰপিছত এজ আমাৰ কিমান হৈছে আমাৰ এজ বৰ্তমান সময়লৈকে আমাৰ কিমান হৈছে কাৰণ এজ লিমিট 21 পৰা 38 লৈকে আছে ন জেনেৰেল কেটেগৰী খিনিৰ কাৰণে সো ইয়াত আমাৰ এজ লিমিট কিমান আছে হেতু তাত চাই দিব লাগিব কাৰণ যেটো আমাৰ এডভাৰটাইজমেন্টত ৰিকোয়াৰ কৰা গৈছে ঠিক আছে আৰু তাৰ লগতে আমি ইয়াত কি কৰিব লাগিব আমাৰ ৰেসিডেন্ট অফ আমাৰ ইয়াত যেটো এড্ৰেছটো আছে এড্ৰেছটো ৰেসিডেন্ট অফ কোৰ হয় আমি এইখিনি জায়গাত আমাৰ ৰেসিডেন্টৰ আমাৰ এড্ৰেছটো লিখিব লাগিব আমাৰ ঘৰৰ এড্ৰেছটো ইয়াত মেনশন কৰি দিব লাগিব তাৰপিছত ইয়াত লিখিছে যে আই হ্যাভ ফিল্ড মাই এপ্লিকেশন ফৰ দা পোষ্ট কোনটো ইয়াত লিখিব লাগিব কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন আৰু ইয়াত লিখিব লাগিব এডভাৰটাইজ বাইট নম্বৰ এডভাৰটাইজ বাইট কোনটো হ'ব জানানে তোলা এইখন যিখন আমাৰ এইখন কি আছিল আমাৰ এডভাৰটাইজমেন্টখন আছিল হয়নে আমাৰ এডভাৰটাইজমেন্টখনৰ একেবাৰে ওপৰত যদি যাও তেতিয়া ইয়াত দেখিছানে ADVT নম্বৰ 12/2025 দিয়া আছে বা ইয়াত নম্বৰ P5SC তোমালকে ইচ্ছা কৰিলে এটো অকল লিখি থলেও হয় বা ইচ্ছা কৰিলে এই দুইটাই এটো আৰু এটো নম্বৰ দি পেলাই এই দুইটা লিখি দিব পাৰা ঠিক আছে তাত লিখি দিলা লিখি দিয়াৰ পিছত তোমালকে কি কৰিব লাগিব ইয়াত কৈছে যে যদিহে কোনোবা বিবাহিত হয় তেওঁৰ যদি বাচ্চা আছে যে বাচ্চাটো কিমান কেইটা বাচ্চা আছে এটা দুটা তিনটা চাৰিটা যেহেতু আমাৰ বাচ্চা যদি কাৰোবাৰ নাথাকে তেতিয়া হলে ইয়াত 0 দিব লাগিব আৰু যদিহে বাচ্চা থাকে তেতিয়া হলে এটা বা দুটা যদি বাচ্চা দিয়া যায় তেতিয়া হলে বাচ্চাৰ নাম sex আৰু date of birth to ইয়াত মেনশন কৰিব লাগিব সো ইয়াত যাৰ নাই যোনবিলাক বিয়া হোৱা নাই তেওঁলোকে যাৰ বাচ্চা নাই তেওঁলোকে ইয়াত 0 দি দিব ইয়াৰ পিছত বাকি এইখিনি ঠিকে থাকিব যে I am aware that if I have more than 2 children I am liable to disqualified for appointment to the post দুজনত দুটাতকৈ বেছি লৰাছাৰি থাকিলে ডিসকুৱালিফাই হৈ যাব I also declare that I am not married যদি আমি যদি married হয় তেতিয়া হলে I am not married to কাটি দিবা যদি married নহয় তেতিয়া হলে I am married and my spouse and I have not violated the provisional legal age এটো কাটি দিব লাগিব ঠিক আছে ইয়া তোমালকে যদি married হয় তেতিয়া ইটো কাটিবা আৰু married নহলে এপিসোডও কাটি দিব লাগিব তাৰপিছত যে I am aware of marrying in violation of the provision of the prohibition I am aware that I am marrying in violation of the prohibition of I am aware that marrying in violation of the prohibition of Child Marriage Act 2006 shall be disqualification for appointment to the post applied for. যদি কোনোবাই মানে এই এক্ট খন ভায়োলেট কৰি পেলাই বিয়া পাতিছে তেওঁলোকে ডিসকুৱালিফাই হৈ যাব ইয়াত কি কৰিব লাগিব প্লেস টু লিখি দিবা তোমালোক জোৰ হয় মানে জোত থাকি পেলাই মানে জোত তোমালকে সিগনেচাৰ কৰি আছে মানে সাইন কৰি ফিল আপ কৰি আছে বা যোন ডিস্ট্ৰিক্টৰ প্লে নামটো লিখি দিবা আৰু ডেটটো যোননা ডেটটো কৰিছা সাইন সেই ডেটটো লিখি দিবা ঠিকলে ইয়াত তোমাৰ এপ্লিকেন্টৰ সিগনেচাৰ মানে তোমাৰ এটা সিগনেচাৰ দিবা মই পৰাপক্ষত শৰ্ট সিগনেচাৰত কৈ ফুল ফৰ্ম সিগনেচাৰটো বেছি প্ৰিফাৰ কৰো সিগনেচাৰ দিবা দি লৈ পেলাই এইখন তোমালকে কি কৰিব লাগিব স্ক্যান কৰিব লাগিব স্ক্যান কৰি পেলাই ধুনিয়াকে PDF বনালা PDF বনাই পেলাই তোমালকে ইয়াত আপলোড কৰিব লাগিব আৰু এটা কথা মন কৰিবা এই সাইজটো যাতে PDF টোৰ সাইজটো যাতে 5 MB কৈ বেছি নহয় ঠিক আছে 5 MB কৈ বেছি নহয় তাৰ পিছত আমাৰ কি দিব লাগিব আমি যেহেতু ওপৰত এমপ্লয়মেন্ট এক্সচেঞ্জ সিলেক্ট কৰিছিলো সো ইয়াত ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ আইডেন্টিটি কাৰ্ড ইয়াত সিলেক্ট মানে ইনপুট কৰিব লাগিব তাৰ পিছত ইয়াত কি PRC আপলোড PRC ইছ্যু ইন আসাম ফৰ এডুকেশনাল পাৰপাস যিখন PRC দি আছে সেইখন ইয়াত আপলোড কৰিব লাগিব ঠিক আছে এতিয়া নেক্সট স্টেপত আমি কি কৰিব লাগিব আমাৰ ইয়াত যেটো স্মল ফ্যামিলি নৰ্মছৰ ডিক্লেৰেশন মই অলৰেডি আপোনালোকক দেখুৱাই দেব সেইখন আপলোড কৰিব লাগিব আৰু সেইখন আপলোড কৰিবৰ কাৰণে ধৰিলক ইয়াত যিখন ডিক্লেৰেশন ফৰ্ম আছে সেই ডিক্লেৰেশন ফৰ্মখন আপোনালোকে আপলোড কৰি দিলে ঠিক আছে ডিক্লেৰেশন ফৰ্মখন আপলোড হৈ গল সো চকুটো আহি গল ন তো নেক্সট আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপলোড কৰিবলৈ ইয়াত ব্ৰাউজ কৰিলে গৈ পেলাই এমপ্লয়মেন্ট এক্সচেঞ্জৰ আপোনালোকৰ যিখন মানে এতিয়া যিখন ৰিসেন্ট আছে সেইখন কৰি দিলে তাৰ পিছত নেক্সট আপোনালোকে PRC খন দিব লাগিব PRC খন ইয়াত এনেকৈ আপলোড কৰি দিলে গুটিকিটা বস্তু আপলোড হল আপোনালোকে এই চকুকিটাত চাই পেলাই মানে চকুকিটা টিপি পেলাই চাবও পাৰে যে আপোনালোকে ফটো ডকুমেন্টখন সেইখন অৰিজিনাল যিখন দিব লগা আছিল সেইখন হয় নে নহয় ঠিক আছে এখন চেক কৰিব পাৰে তাৰ পিছত নাম্বাৰ অফ এটেম্পটস ঠিক আছে নাম্বাৰ অফ এটেম্পটস কোনে কিমান বাৰ প্ৰিলিমছ দিছে ধৰিলক এবাৰ দুবাৰ তিনিবাৰ এনেকৈ থাকিব পাৰে পাঁচবাৰ ছবাৰ এনেকৈ থাকিব পাৰে যদিহে আপোনালোকে ফাৰ্স্ট টাইম প্ৰিলিমছ দিব গৈ আছে তেতিয়া হলে আপোনালোকে কি দিব লাগিব 0 দিব লাগিব ঠিক আছে 0 দিব কাৰণ এতিয়ালৈকে আপোনালোকে দিয়া নাই সো তেনেকা গুটিখিনি দিলে দি পেলাই ইয়াত আন্ডাৰটেকিং এটা আহিব যে হিয়াৰ আপোনাৰ নামটো থাকিব আপোনাৰ নামটো থাকিব হিয়াৰ বাই ডিক্লেয়াৰ ডেট এই গুটিখিনি দিব আপোনালোকে যাতে গুটিখিনি যিখিনি বস্তু ইনপুট দিছে সেইখিনি যাতে কাৰেক্ট হয় আৰু তাৰ জিম্মেদাৰ আপুনিয়ে হয় ঠিক আছে কাৰণ ইয়াত যাতে কোনো ধৰণৰ মিছা কথা নিলিখে সো ইয়াক কৰাৰ পিছত ইয়াত আপোনাৰ এই বাটনটোত ক্লিক কৰি দিব সো আপোনালোকে
ইয়াক কি কৰিলে স্বীকাৰ কৰি ল'লে ঠিক আছে একচেপ্ট কৰি ল'লে এতিয়া প্ৰিভিউ এপ্লিকেশ্যনত আপোনালোকে যদি ক্লিক কৰে তেতিয়া আপোনালোকে গোটেই এপ্লিকেশ্যনখন এনেকৈ এবাৰ চেক কৰি ল'ব পাৰিব গোটেই এপ্লিকেশ্যনখন চেক কৰি লোৱাটো মই প্ৰিফাৰ কৰোঁ আপোনালোকে এবাৰ চেক কৰি ল'ব যাতে কোনো ধৰণৰ ভুল নাথাকে আৰু যদিহে ভুল থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত কেনচেল বাটন দবাই বেক কৰি পেলাই আকৌ সেইটো কাৰেক্ট কৰি ল'ব পাৰে ঠিক আছে আপোনালোকে যদি ভালকৈ মানে ফৰ্মখন ফিল আপ কৰোঁতে ভালকৈ ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল থাকি নাযায় ঠিক আছে আৰু ইয়াত আপোনালোকে এনেকৈ প্ৰিভিউ কৰি লোৱাৰ পিছত যদিহে গোটেইখিনি কাৰেক্ট পালে গোটেইখিনি মন পচন্দ ঠিকে আছে তেতিয়াহ'লে আপোনালোকে ছাবমিট বাটনটো ক্লিক কৰি পেলাই ইয়াৰ পপ আপটোত অ'কে কৰি দিব অ'কে কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব ফৰ্মখন ছাবমিট হৈ যাব ঠিক আছে ফৰ্মখন ছাবমিট হৈ যোৱাৰ লগে লগে আকৌ আপোনালোকৰ সেই উইণ্ড'জটো খোলা যাব ইয়াত আপোনালোকে আকৌ গৈ পেলাই কি কৰিব লাগিব লগ ইন কৰিব লাগিব আপোনালোকৰ মোবাইল নম্বৰ দি দিব আৰু আপোনালোকৰ যিটো পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো দি দিব সেই পাছৱৰ্ডটো দি পেলাই যিটো কেপচা আছে সেইটো বহাই দিব আপোনালোকে সাবমিট বাটনত ক্লিক কৰাৰ পিছত ডাইৰেক্টলি আপোনালোকক পেমেন্ট কৰিব পৰা পেজটোত লৈ যাব আৰু নহলে আপোনালোকে কি কৰিব পাৰে এই সাবমিট বাটন কমপ্লিট কৰাৰ পিছত যদি পেমেন্টটো পিছত কৰিম বুলি ভাবে তেতিয়াহলে আপোনালোকে পিছত আকৌ লগ ইন কৰি এই এপ্লিকেন্ট সেকশনত যেটো মাই এপ্লিকেশনস আছে দেখিছেনে মাই এপ্লিকেশনসত যাব তেতিয়া আপোনালোকে এনেকা আপোনালোকৰ যিখন মানে ফৰ্মখন সেই ফৰ্মখন এনেকুৱাকৈ দেখা পাব আৰু পে নাও অপচনটো দেখিছেনে এই পে নাও অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিছে যিহেতু এই মানে আপোনাৰ এখন ফিমেল ক্যান্ডিডেটৰ ফৰ্ম হয় সো ইয়াত 47 रुपीस দেখুৱাইছে আৰু আপোনাৰ যি আপোনাৰ জেনাৰেল হওক বা আপোনাৰ এসটি হওক এসসি হওক ওবিসি হওক তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যেটো পেমেন্ট হ'ব যেটো আমাৰ এডভাৰটাইজমেন্টত দিয়া আছে সেইটো আপোনালোকে ইয়াত এমাউন্টটো শো কৰিব আৰু তাকে এই পেমেন্টটো কৰিবৰ কাৰণে আপোনালোকে এই পে নাও অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে পেমেন্ট গেটৱে থ্ৰু দি আপোনালোকে কৰি দিব পেমেন্ট গেটৱেটো সিলেক্ট কৰিব যাতে ইউপিআই থ্ৰু দি আপোনালোকে পেমেন্ট কৰিব পাৰে ইয়াত আপোনালোকে কানাড়া বেংকটো সিলেক্ট কৰি ল'ব পাৰে বা এগ্ৰি দি দিব দি পেলাই আপোনালোকে প্ৰসিড ফৰ পেমেন্ট কৰি দিলে ইয়াত আপোনালোকৰ এই এআৰএনটো মানে জেনাৰেট হ'ব ইয়াক ওকে কৰি দিব তাৰ পিছত আপোনাৰ এই পেজটো খুল খাব ইয়াত আপোনালোকে কনফাৰ্ম পে কি কৰি পেলাই পেমেন্টটো কৰিব পাৰিব ইমানখিনিয়ে আছিল এই প্ৰসেসটো একদম সিম্পল হয় আপোনালোকক মই সাজেষ্ট কৰিম যে আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ আগতে গোটেই আপোনালোকৰ ডকুমেন্টছখিনি ইয়াত যি দেখুৱালো গোটেইখিনি এখন কাগজত লিখি লওক আৰু গোটেই যিমানখিনি ইয়াত আপলোড কৰিব লাগে সবখিনি আপোনালোকৰ ফাইলখিনি বনাই ৰেডি কৰি লওক লৈ পেলাই ফাইলখিনি ৰিনেম কৰি ল'ব যাতে আপোনাৰ এমপ্লয়মেন্ট বুলি ৰিনেম কৰিব ফটো বুলি তেনেকৈ ৰিনেম কৰি ল'ব কৰি পেলাই সেই বস্তুখিনি তেতিয়া আপোনালোকক আপলোড দিবলৈ আৰু বা ইনপুট দিবৰ কাৰণে সুবিধা হ'ব আৰু সোনকালে এইটো কৰি লওক যাতে আপোনাৰ যি লাষ্ট ডেট আছে 29 এপ্ৰিল তাৰ আগতেই যাতে আপোনালোকে এইটো কৰি ল'ব পাৰে পেমেন্টটো পাৰিলে কমপ্লিট কৰি থৈ দিব পিছলৈ নথব সো সকলোকে মোৰ ফালৰ পৰা অল দা বেষ্ট মেথডটো বহুত ইজি মই আপোনালোকক ইজিলি বুজাই দিলো সো আপোনালোকে এই মেথডটো ফলো কৰি পেলাই ফৰ্মটো ফিল আপ কৰিব পাৰে সকলোকে ভালকে পৰীক্ষা দিব সকলোকে মই শুভেচ্ছা যাচিলো সো আজিলৈ আহো ধন্যবাদ